দুলীয়াজানৰ জয়নগৰস্থিত সেউজপুৰ শিশু উদ্যানত কণ কণ মইনাসকলৰ ভিৰ সকলো ব্যস্ত খেলাত ব্যস্ত কাৰণ পাৰ্কলৈ আহিছে তাতে শিশু উদ্যান আৰু তেওঁলোকেতো খেলিবই বয়সেই তেওঁলোকৰ খেলাৰ যোনে যি ভাল পায় সেই গেমতে লাগি গৈছে আৰু দেখি পেলাই পৰিৱেশটো সঁচাই খুব ভাল লাগিল কিন্তু এওঁলোকে যে খেলি আছে এওঁলোকে আচলতে এখন শিশু উদ্যানত খেলিছে হয় কিন্তু তাত এখন বেলেগ টুৰ্ণামেণ্টহে হৈ থকা আমি গম পালোঁ টুৰ্ণামেণ্টখনৰ লগত এওঁলোক মানে কাৰোবাৰ বায়েক কাৰোবাৰ ভনীয়েক এনেকৈ আহিছিলে আজি আমাৰ এখন আপাৰ আছামত প্ৰথম এখন স্পীড স্কেটিং পতা গৈছে আমাৰ যদিও 2014 চনৰ পৰা দুলীয়াজানত স্কেটিং আৰম্ভ কৰা হৈছিলে কিন্তু গ্ৰাউণ্ডৰ অভাৱৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ সেউজপুৰ ৰাইজৰ সহযোগত আৰু বিভিন্ন সংগঠনে আমাক সহায় কৰিছে তাৰপিছত আমাৰ এই গ্ৰাউণ্ডখন হোৱাৰ ফলত অৱশেষত আজি আমাৰ এই খেলখন হ'ল প্ৰথম আপাৰ আছাম স্পীড স্কেটিং চেম্পিয়নশ্বিপ ক'ৰ পৰা আহিছে ল'ৰা ছোৱালী ইয়াত আমাৰ আপাৰ আছামৰ প্ৰায় আটাইকেইখন ডিষ্ট্ৰিক্টেই আহিছে ডিষ্ট্ৰিক্ট হিচাপে ডুমডুমা তিনিচুকীয়া যোৰহাট ডিব্ৰুগড় দুলীয়াজান নাহৰকটীয়া এইকেইখন ডিষ্ট্ৰিক্ট আছে আৰু স্কুল হিচাপে আপুনি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ দুলীয়াজানৰ বিভিন্ন স্কুল যেনে দুলীয়াজান DPS তাৰোপৰি আৰু আপোনাৰ চেইণ্ট জেভিয়াৰ এনে কেইবাখনো স্কুল আছে আৰু বাহিৰৰ স্কুল হিচাপে DPS ডিব্ৰুগড় শিক্ষা ভেলী গুৰু টেগ বাহাদুৰ তিনিচুকীয়াৰ টেগ বাহাদুৰ একাডেমি এনে কেইবাখনো স্কুলৰ আহিছে প্ৰায় 160জন স্কেটাৰে আমাৰ ইয়াতে পাৰ্টিচিপেট কৰিছেহি আৰু প্ৰথমবাৰতে ইমান ধুনীয়া আমি ৰেছপন্স পোৱাৰ কাৰণে আমি অতি সুখী গতিকে আশা কৰোঁ আমি এখন প্ৰত্যেক বছৰে কৰি যাব পাৰিম আৰু গ্ৰাউণ্ডখন যদি আমাৰ আৰু উন্নতি কৰিব পৰা যায় তেতিয়াহ'লে আমি নেশ্যনেল লেভেলৰ খেলো ইয়াতে পাতিব পাৰিম প্ৰথম সংখ্যক উজনি অসম স্পীড স্কেটিং কম্পিটিশ্যনৰ পুৱাৰ ভাগৰ পৰা আৰম্ভ হয় প্ৰায় 4:30-5 বজাৰ পৰা এই টুৰ্ণামেণ্ট আৰম্ভ হৈছিল আৰু তেওঁলোকক প্ৰথম অৱস্থাত ৰাস্তাত দিয়া মূল পথছোৱা দুলীয়াজানৰ পাৰ্চি ইভেণ্ট ৰোডত তেওঁলোকক দিয়া হৈছিল আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল পাছত বাকী যিকেইটা শ্বৰ্ট ইভেণ্ট থাকে যেনে 100 মিটাৰ 200 মিটাৰ এনেকুৱা ধৰণৰ যিবোৰ ইভেণ্ট থাকে সেই ইভেণ্টকেইটা দুলীয়াজানৰ সেউজপুৰস্থিত এই মই যিখন কথা ক'লোঁ আপোনালোকক শিশু উদ্যান এই উদ্যানখনতে খেলি থকা দেখিবলৈ পালোঁ আৰু শিশুসকলৰ মাজত উদ্যম দেখি সঁচাই অভিভূত তেওঁলোকৰ অভিভাৱকসকলো আহিছিল সকলো খেল এনজয় কৰিছে প্ৰতিযোগীসকলক বাদ দি বাকী তেওঁলোকৰ ককাই ভাই আদিসকলে যিসকল আহিছিল তেওঁলোকে পাৰ্কত খেলাপূৰ্ণ ব্যস্ত